নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। এনকাউণ্টাৰ ৰাজনীতি ৱেষ্ট বেংগলত অলৰেডি ষ্টাৰ্ট হৈ গ'ল। আপোনালোকে চাগে নিশ্চয় জানে। যদি নাজানে তেতিয়াহ'লে ছুটি ভিডিঅ' এইটো শেষলৈকে শুনিব। কাৰণ বুলডোজাৰ এনকাউণ্টাৰ এই ৰাজনীতিটো প্ৰথম প্ৰয়োগশালা হিচাপে ৰামৰাজ্য উত্তৰ প্ৰদেশত হৈছিলে, যোগী আদিত্যনাথ। আৰু যদি মোৰ ভুল নহয়, মই সেইটোৰ ওপৰত চাগে এটা প্ৰবন্ধ লিখিছিলোঁ যে আজিকালি মনতো নাথাকে। নামটো হ'ব লাগে, তেওঁ একচুৱেলি মাফিয়া হয়, তেওঁ ৰীতিমতো মাফিয়া, যাক এনকাউণ্টাৰ কৰা হৈছিলে, খুব প্লেনফুলি কৰা হৈছিলে। বিকাশ দুবে হ'ব লাগে চাগে। যোগী আদিত্যনাথে এই কাৰবাৰটো কৰিছিলে। তাৰমানে প্ৰব্লেমটো এনেকুৱা, তাৰমানে এই মাফিয়াজনেও এই বিজেপিৰ নেতাসকলৰ মাজত যে বহুত মাফিয়া আছে, কাৰণ এনেতো বাহিৰত সাধু, ভিতৰত বেলেগ, সেই কথা বতৰাবিলাক জানিছিলে। সেইটো কাৰণে মাৰি পেলোৱা হৈছিলে। আৰু আমি দেখিছোঁ অসমত কি হ'ল, যেতিয়া সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈছে 2016 পৰা 21লৈকে আমি কেলকুলেট কৰোঁ, তেতিয়া দেখা যাব যে যিমান মানুহ এনকাউণ্টাৰত মৰিছে বা কাষ্টডিয়ান ডেথ হৈছে বা যিকোনো মানে এই ধৰণৰ হৈছে, মানে নৰ্মেল নহয় যোনটো হৈছে, তাৰ যে সংখ্যাটো, এই সংখ্যাটো আপোনালোকে চেক কৰিব। আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পিৰিয়ডত কিন্তু এইটোৰ মানে কেইবা গুণ সেইটো অলৰেডি ক্ৰছ কৰিছে আৰু অহা দিনত ক্ৰছ কৰিব। আৰু এটা কথা মনত পেলাওক, তেওঁ চাগে কিবা দেউৰী লিখিছিলে দেই, তিনিচুকীয়াৰ SP আছিলে, খুব মানে ভেৰি ষ্ট্ৰং অফিচাৰ। তো তেওঁৰ কেতিয়াবা টেলিফোনিক ডিছকাশ্যনটোত মানে এইটো মোটামুটি ভাইৰেল হৈ গৈছিলে বুলি ক'ব পাৰে, য'ত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কোনোবাৰ মানুহৰ কথাটো আছে, তাৰপিছত কৈছে যেন আমাৰ ওপৰত টাৰ্গেট আছে, যে 200 মানুহ মাৰিব লাগিব, এনকাউণ্টাৰ কৰিব লাগিব। কিবা কাৰণত মানে সেই বস্তুটো ভাইৰেল হৈ গ'ল। তাৰপিছত তেখেতক ছাছপেণ্ড কৰা হ'ল, তিনিচুকীয়াৰ পৰা উঠাই লোৱা গ'ল। ক'ত দিলে জানে, তো এটা নৰ্মেল ছিষ্টেম, ক'ৰবাত বেটেলিয়নত দিকে কি আহিছিল, তাৰ কিন্তু টোটাল কোনো ৰিপৰ্ট নাই যে কি হৈছিলে। চাম দেউৰী। এতিয়া আমাৰ ৱেষ্ট বেংগলত যোনটো হৈ আছে শুভেন্দু অধিকাৰী, কাৰণ এইটো যে হ'ব তাৰ মূল কাৰণটো হ'ল যে শুভেন্দু অধিকাৰী ইলেকশ্যনৰ সময়ছোৱাত, আপোনালোকে মনত পেলাওক, আমি আমাৰ ইউটিউব চেনেলত ভিডিঅ' কৰিছোঁ, সেইকাৰণে কৈ থাকোঁ যে ছাবস্ক্ৰাইব কৰিব, ৰেগুলাৰ আমাৰ ভিডিঅ'বিলাক চাব। তাত দেখা গৈছিলে তেওঁৰ যিজন ছেক্ৰেটাৰী আছিলে নহয়, ছেক্ৰেটাৰীক কিন্তু মানে মাৰ্ডাৰ হৈ গ'ল। আৰু এই যে মাৰ্ডাৰ, শুভেন্দু অধিকাৰীৰ নিচিনা নেতাৰ ছেক্ৰেটাৰী যেতিয়া মাৰ্ডাৰ হ'ল, এইটোতো এটা আজি ক'বতে কিন্তু কোনো ফাইনেল ৰিপৰ্ট নাই। আৰু এইটো ফাৰ্ষ্ট ইনচিডেণ্ট নহয়। তাৰমানে শুভেন্দু অধিকাৰীৰ লগত থকা ছেক্ৰেটাৰীৰ 4জন, লাষ্টজনক লৈ 4জন টোটাল এনেকুৱাকৈ মানে ৰহস্যজনক মৃত্যু হৈছে, হত্যা গোটেইকেইটা। তাৰমানে এইটো কি হয়, এই নেতাবিলাকৰ বহু কথা ছেক্ৰেটাৰীয়ে গম পাই যায়। যেতিয়া দেখে যে অলপ আনছেফ ফিল কৰে, তেতিয়া সেইটোক মাৰি পেলোৱাৰ এটা ছিষ্টেম আছে। তো যি নহওক, সেইটো ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী কি পজিশ্যন মই নাজানো, কিন্তু বাকী যি কৰিব লাগে কৰিব, সেইটো কোনো ডাঙৰ কথা নহয়। কাৰণ কেতিয়াবাতো মোৰ গৰিমা শইকীয়া গাৰ্গ, জুবিনৰ পত্নীৰ ওপৰতো অলপ সন্দেহ হয়, চাগে তেওঁ কিবা ভয় ভাবুকিত আছে। সেইটো কাৰণে তেওঁ ঠিক যি ধৰণে তেওঁ ভূমিকাটো পালন কৰিব লাগিছিলে কৰা নাই। আমি বিভিন্ন সময়ত কথা বতৰাবিলাক কৈ আহিছোঁ। এতিয়া চাব যে ইণ্ডিয়াৰ ৱেষ্ট বেংগল হ'লগৈ যে য'ত আটাইতকৈ বেছি বুদ্ধিজীৱী থাকে, আৰু বিশেষকৈ বাওঁপন্থী বুদ্ধিজীৱী থাকে। কিন্তু আমি দেখা পাইছোঁ 2011ৰ পিছত এই যে বুদ্ধিজীৱীবিলাকৰ কি হৈছে, মানে ইণ্টেলেকচুৱেল বেংক্ৰাপচি হৈ গৈছে। মাত নুশুনিব কিন্তু আপোনালোকে, তেওঁলোকৰ চব মনে মনে আছে। হয়, সন্দেশখালীত এটা ঘটনা হৈছিলে 2024 পাৰ্লামেণ্ট ইলেকশ্যনৰ আগত, তাৰ ঘটনাটো বেলেগ আছে, তাত কিন্তু কোনো এনকাউণ্টাৰ হোৱা নাই। এতিয়া এনকাউণ্টাৰ কিবা এটা কাৰণত হ'ব পাৰে, তাৰ কাৰণে আমাৰ মহামান্য আদালত, সুপ্ৰিম কোৰ্টৰ এটা নিৰ্দিষ্ট গাইডলাইনছ আছে যে আপুনি যেতিয়া স্পটলৈ লৈ যাব কালপিটজনক বা উইটনেছক লৈ যাব, কি হ'ব নহ'ব তাৰ গোটেই এটা আছে, আপোনালোকে সেইটো চেক কৰি চাবও পাৰে। গতিকে ইমান দীঘলীয়া মই ক'বলৈ নাই, ছিষ্টেম আছে।
আৰু ৱেষ্ট বেংগলত যোনটো হৈছে এইটো কিন্তু আপোনাৰ সেইবিলাকৰ কোনো মানে ধাচিয়া উৰাই দিলে আৰু কোনো সেইবিলাকৰ লগত কোনো সম্পৰ্কই নাইকিয়া। তো এতিয়া আমি সৰুতে ক্লাছ 2-3 ষ্টেণ্ডাৰ্ডতে আপোনালোকে কোন ক্লাছত পাইছে নাজানো, মানে সেইটোক আজিৰ দিনত এইটো মই বেলেঞ্চ শ্বীট বুলি ক'ব পাৰোঁ, জমা খৰচৰ অংক আছিলে আমাৰ সময়ত। তাৰমানে সিহঁতৰ হিচাপটো হ'ল যে ৰাতি জমা ল'ব, দিনত হিচাপ কৰি দিব, তাৰমানে এনকাউণ্টাৰ খালাছ। আৰু শুভেন্দু অধিকাৰী ডাইৰেক্ট কৈ আছে যে যোগী আদিত্যনাথ এই হিমন্ত বিশ্ব শৰ্মাৰ যোনটো পথ এইটোত মই আগবাঢ়ি আছোঁ। আৰু শুভেন্দু অধিকাৰী আৰু আমাৰ মুখ্যমন্ত্ৰী সম্পৰ্কটো হ'লে একেবাৰে এই সাৰদা কেলেংকাৰীৰ পৰা, সাৰদা স্কেম, যোনটো শুভেন্দু অধিকাৰীৰ যে টকা লৈ আছে, একদম খোলাম খোলা লৈ আছে, যিটো আজিও সামাজিক মাধ্যমত এভেইলেবল হয়, য'ত প্ৰাইম মিনিষ্টাৰে ক্ৰিটিচাইজ কৰি আছে। তো গতিকে সেইটো শুভেন্দু অধিকাৰী হওক, হিমন্ত বিশ্ব শৰ্মা হওক, সাৰদাৰ লগত যি ৰিলেশ্যন আছে সেইটোৰ লগত কোনো মতলব নাই। কিন্তু এই কথা বতৰাবিলাক কিন্তু আচলতে ঠিক হোৱা নাই। মানে আপুনি গাইডলাইন মতে কৰক, নহয়তো কোৰ্ট কাছাৰী আইন কানুনৰ কি দৰকাৰ আছে? আৰু কোনে কৰি আছে কাৰবাৰটো? খুদ মুখ্যমন্ত্ৰী, আকৌ তেওঁই কৈ থাকে আপোনালোকে অসাংবিধানিক কোনো কাম নকৰিব, অসাংবিধানিক কথা নাপাতিব। কিন্তু তেওঁৰ এই যে 2 মাহ মানে কেইদিনমানে হ'ল যে তেওঁৰ যে কাৰ্যভাৰ গ্ৰহণ কৰিছে, তেওঁৰ যি কথা বতৰা, গোটেই কাৰবাৰটো, বডি লেংগুৱেজ চাব, এইটো তাত সাংবিধানিক কোনো বস্তু আছেনে নাই? আমিতো কোনো একো লক্ষণে দেখা নাই তাত। তো গতিকে এইটো চিৰিয়াছ কথা। ৱেষ্ট বেংগল আৰু অসমৰ ডিফাৰেঞ্চটো হ'ল, অসমত যিমান এনকাউণ্টাৰ হৈছে, বিশেষকৈ আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পিৰিয়ডত, সৰহভাগে মুছলমান কেৰেক্টাৰ, মুছলমানে বুলি ক'ব পাৰে। আৰু তো তাত কি হয়, মানে এটা অদ্ভুত ছফ্ট কৰ্ণাৰ থাকে যে আমাৰ মানুহবিলাকৰ, না ঠিক আছে এইটো এনেকৈ মিয়াক মাৰিলে, এনেকুৱা এটা হেৰি। কিন্তু ৱেষ্ট বেংগলৰ ক্ষেত্ৰত ইণ্টাৰেষ্টিং হ'ল যে নাই, তাক মানে যি মানে কালপিট চব গোটেই খেলটোৱেই হ'লগৈ হিন্দু। আৰু এইটোৰ লগত বিজেপিৰ লিডাৰ চিডাৰৰ নেক্সাছ আছে। এই মানুহটোক এনকাউণ্টাৰ নকৰা হ'লে, কোৰ্টত প্ৰপাৰলি হাজিৰ কৰা হ'লে চব বস্তু হয়তো ফাটি ল'লে। এইখিনিত মোৰ মনত পৰিছে এটা ফিল্ম, আপোনালোকে যদি চোৱা নাই চাব, পাৰিন্দা হ'ব লাগে খুব হিচাপত। নানা পাটেকাৰ ৱাজ ভিলেন, তাত অনিল কাপুৰ, মাধুৰী দীক্ষিত আছিলে, খুব বঢ়িয়া পিকচাৰ। জেকি শ্ৰফ আছিলে। তো জেকি শ্ৰফ মানে এই মাফিয়া গেঙৰ লগত থাকে, আৰু অনিল কাপুৰৰ কোনো মানে ঘটনাপ্ৰবাহ তাত গৈ সোমায়। কিন্তু এটা ষ্টেজত মাধুৰী দীক্ষিতৰ লগত তেওঁৰ মৰম মানে প্ৰেম হৈ যায়। তো কৈছে না, মই এইটো ৱৰ্ল্ডত নাথাকোঁ, পিচফুল লাইফ কটাব বিচাৰোঁ, ওলাই আহে। কাৰণ বাই দিছ টাইমটো অনিল কাপুৰে বহুত কথা গম পায় নহয় ভিলেনৰ। লাষ্টত চিটুৱেশ্যনটো এনেকুৱা, ঠিক মানে একদম এতিয়া যোনটো পলিটিক্স হৈ আছে তাৰ লগত এই ফিল্মটো মোৰ একদম মনত পৰি আছে, আপোনালোকে চাব। তাত মানে ভিলেনে ডাইৰেক্ট, নানা পাটেকাৰে ডাইৰেক্ট হেৰি কৈ আছে, জেকি শ্ৰফক কৈ আছে যে তোৰ ভাইক বুজা নহ'লে তাক মাৰি পেলা। সি কৈছে ঠিক আছে, মই বুজাম, নহ'লে মাৰি পেলাম। কিন্তু সিটো ভিলেনে হয়, আমাৰ মুখ্যমন্ত্ৰী হয়, কি ক'ব? ঠিক তেনেকৈ লগত আৰু এটা ইয়াত পকৰে পঠিয়াই দিলে যে তই চাবি, আফটাৰ অল সিহঁতৰতো ব্লাড ৰিলেশ্যন আছে ন, ভাই ককাই হয়, মিছ কৰিব পাৰে, নামাৰিব পাৰে, তই কিন্তু মাৰি দিব লাগিব। আৰু একজেক্টলি এইটো হ'ল। আৰু আমাৰ ৰাজনীতিটোতো কিন্তু এই কাৰবাৰটো হৈ আছে। গতিকে এনকাউণ্টাৰটো চলিউশ্যন নহয়। আৰু আজিৰ দিনত মমতা বেনাৰ্জী মানে ৰাজপথত নামি যি ধৰণে প্ৰতিবাদ কৰি আছে নহয়, তাইৰ লগতো অত্যাচাৰ হৈ আছেতো। এই মুহূৰ্তত আমাৰ ৱেষ্ট বেংগলৰ ইণ্টেলেকচুৱেলবিলাক ক'ত গ'ল? সেইটো হ'লগৈ এই মুহূৰ্তৰ এটা ডাঙৰ প্ৰশ্ন। আজি ইয়াতে শেষ কৰিছোঁ ভিডিঅ'। প্লিজ আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কমেণ্টছৰ লগত ছাবস্ক্ৰাইবো কৰিব। নমস্কাৰ।